So thank you everyone. আমি আজি লকডাউনৰ কাৰণে এনেদৰে ক্লাছবিলাক চলাব লগাত পৰিছোঁ যদিও এইটো খুব কঠিন কাম. ইটছ ভেৰি টাফ ৱৰ্ক টু ডু ভিডিঅ'ছ and upload it online. So our higher secondary, we have 5 sanction posts and each of one has divided the courses, and I have some stories. So today I am beginning the Tiger King. So the Tiger King is a story by Kalki. So in the very beginning of the story, actually it is a satire on the people who are in power. So the Maharaja of Pratibandhapuram, তেওঁ Pratibandhapuramor Maharaja, তেওঁক বিভিন্ন নামেৰে জনা যায়. খালেদাৰ মেজৰ, শতাব্যাঘ্ৰ সম্ৰাহী, মহাৰাজা ধীৰাজ বিশ্ব, ভূষণ সম্ৰাট, ছাৰ জিলানী জাংজাং বাহাদুৰ. So যেতিয়া তেওঁৰ জন্ম হৈছিল, when he was born, there was an prediction by the astrologer that he would be killed by a tiger. যে তেওঁৰ মৃত্যু হ'ব বাঘৰ দ্বাৰা. So তেতিয়া শিশু অৱস্থাতে তেওঁ কৈছিলে যে let the tigers be aware, বাঘবিলাকক সাৱধান হ'বলৈ দিয়ক. তাৰমানে তেতিয়াই তেওঁ সেনেকৈ কৈছিলে, let tigers be aware. এইটো হৈছে চেণ্টেন্স. This account is only a rumor rife in Pratibandhapuram. So এইটো অৱশ্যে কিছুমানে ৰিউমাৰ বুলিও ভাবে. চ' এইখিনিতে কালকে এইটো ষ্টৰি শেষ কৰিছে. তাৰ পাছত প্ৰতিবন্ধপুৰমৰ মহাৰাজা আমাৰ জিলানী জাংজাং বাহাদুৰ, যাক আমি টাইগাৰ কিং বুলি ষ্টৰিটোত কোৱা হৈছে, তেওঁৰ অকণমান চাইল্ডহুডৰ বৰ্ণনা দিছে কালকে. The boy drank the milk of an English cow and he was also nourished by English nanny. So সেই সময়ত মহাৰাজাবিলাক কি হৈছিলে, ব্ৰিটিছৰ কিছুমান নেনি তেওঁলোকৰ যিটো এৰিষ্টক্ৰেটিক লাইফ মহাৰাজাবিলাকৰ, সেইটো ইয়াতে ডেছক্ৰিপশ্যন কৰিছে. তাৰ পাছত তেওঁ ডাঙৰ হ'ল, তেওঁ যেতিয়া ৰজা হ'ল, তেওঁ যেতিয়া 14 বছৰ বয়সত নেকি তেওঁ ৰজা হ'ল. 14 নহয় দেই, 20 বছৰ ইয়াতে লিখা আছে. When he came of age at 20, the state which had been with the court of wards হবে তেওঁৰ হাতলৈ আহিল. তেনেকৈ লাহে লাহে তেওঁৰ কাণত পৰিল যে তেওঁৰ শিশুকালত কোৱা হৈছিল যে in his childhood it was predicted that he would be killed by a tiger. এইটো he has come to know about it. So he started tiger hunting. The astrologer was also called. Then the astrologer said that the king may kill 99 tigers, but he must be beware of the 100 tiger. তেওঁ 99টা বাঘ মাৰিব পাৰে, কিন্তু 100টা বাঘ মাৰোঁতে তেওঁ খুবেই সাৱধান হ'ব লাগিব, এনেকৈ এষ্ট্ৰলজাৰেও ক'লে. তেতিয়া তেওঁ বাঘ মাৰাটো নিষিদ্ধ কৰি দিলে. এক্সেপ্ট দ্য টাইগাৰ, no one can kill tiger in his state, এনেকুৱা কৰি দিলে. ইন মিডেষ্ট অফ ইট এটা ঘটনা ঘটিছে, এইটো আমি ইমান ডিটেইলছ ক'ব নোৱাৰে, একচুৱেলি খুব লং ষ্টৰি, ভিডিঅ'টো আপলোড কৰাত প্ৰব্লেম হ'ব. যে মাজতে এজন ব্ৰিটিছ অফিচাৰে টাইগাৰ মাৰিব খোজাত তেওঁ পাৰ্মিশ্যন নিদিলে, যাৰ ফলত তেওঁ ব্ৰিটিছ অফিচাৰজনৰ ঘৈণীয়েকক তেওঁ মানে কনভিন্স কৰিব লগাত তেওঁ কলিকতাৰ পৰা বহুত সোণৰ মুদ্ৰা তেওঁ দিব লগা হ'ল, বা আঙুঠি দিব লগা হ'ল, তেনেকুৱা কথা. চ' তেনেকৈ তেওঁ বাঘ চিকাৰ কৰি গ'ল. ইভেন হি ৱান্টেড টু মেৰি, এনেকুৱা তেওঁ বিয়া কৰাব খোজালে তেনেকুৱা এখন মানে ৰাজ্যত, মানে য'ত মানে কি হয়, এজনী ছোৱালী আছে আৰু মানে কি হ'ল য'ত মানে বাঘ পোৱা যায়. চ' তেনেকুৱা এখন ৰাজ্যতে তেওঁ বিয়া কৰালে. চ' ইয়াতে এটা ডেছক্ৰিপশ্যন আছে. মহাৰাজা জাংজাং বাহাদুৰ killed 5 or 6 tigers each time he visited his father-in-law. In this manner, 99 tiger skins adorned the walls of the reception hall in the Pratibandhapuram palace. So when he visited the kingdom of his father-in-law, he used to kill 5 or 6 tigers.
So likewise he killed 99 tigers, only one left now. The story is very long, detailed description. It is though এটো যেটো আইৰনি আৰু সেটায়াৰ হয় একচুয়ালি হায়াৰ সেকেন্ডাৰী ষ্টুডেন্টছে ইমান জানিব লগা নাই সো মানে সেই কাৰণে একচুয়ালি ইয়াত বহুত কথাই আছে মই ষ্টৰিটো যদিও কৈ আছো তেওঁলোকৰ কোৱেশ্চনবিলাক খুব সূক্ষ্ম কোৱেশ্চন হু ওয়াজ দ্য টাইগাৰ কিং হাউ মেনি টাইগাৰ্ছ ডিড হি কিল এনেকুৱা ধৰণৰ আহে একচুয়ালি সো পিছৰ কোৱেশ্চনবিলাক ডিসকাস কৰিম এইটো ভিডিঅ'ত মই ষ্টৰিটো কৈ লৈছো তাৰপিছত তেওঁ বাঘ মাৰি মাৰি এনেকুৱা এটা পৰ্যায় হ'ল যে এতিয়া কতো বাঘ নাই তেতিয়া তেওঁ কি কৰিলে ইয়াতে লিখা আছে এইটো the Maharaja announced a 3-year exemption from all taxes for that village and set out on the hunt at once. এখন গাঁৱত তেওঁ টাইগাৰ পোৱা বুলি শুনি 3 বছৰৰ কাৰণে কৰ ৰেহাই দিলে আৰু তেওঁ টাইগাৰ হান্টিঙৰ কাৰণে তাত ওলাই গ'ল actually that tiger was at the home of divanor actually পোহনীয়া বাঘ আছিল দিৱানে যেতিয়া দেখিলে যে কতো বাঘ নাই দিৱান আৰু দিৱানৰ ভৈনিয়াকে actually বাঘটো লৈ গৈ তাত এৰি দিছিলে সো তেনেকুৱাকে বাঘটো বুঢ়া বাঘ সো ৰজাই বাঘটো মাৰিলে হি shot at the tiger but the bullet missed the tiger বাঘটো actually বুঢ়া কাৰণে মূৰ্ছা গৈছিল কিন্তু বাঘটো when the tiger was not actually dead the king ordered to lead a procession through the main thoroughfare main part of the city and it was done so the irony যেটুক আমি irony বুলি কয় হেতু হৈছে যে বাঘটো actually মৰা নাছিলে কিন্তু দিৱান সেই কথাটো নকৈ পেলা বাঘটো মাৰি পেলালে কিন্তু কথাটো হ'ল যে ৰজা কেনেকৈ মৰিল যে ৰজাই নিজৰ পুতেকৰ বাৰ্থডেৰ কাৰণে এটা বাঘ কিনিছিলে কাঠৰ বাঘ সো সেই বাঘটোৰ যেটো স্লিভাৰ হেইটো লাগি ইনফেকশন হৈ পেলে ধীৰে ধীৰে মানে বহুত আহিলে বৈদ্য আহি তেওঁ লাষ্টত তেওঁৰ মৃত্যু হ'ল সো ইয়াতে আইৰনিটো ইয়াতো আছে যে কিছুমান মানুহে নিজকে বহুত পাৱাৰফুলি বুলি ভাবে নিজে নিজকে মানে সকলোখিনি কৰিব পাৰে বুলি ভাবে সো অৱশেষত হেনেকে মৃত্যু হ'ল ৰজাৰ একচুয়ালি এতিয়া 7 মিনিট হৈ গ'ল ষ্টৰিটো ইমান ইজি নহয় সো তথাপি আই ট্ৰাই টু টেল দ্য ষ্টৰি অনলি actually I will discuss I have notes though all the notes are there at my room because of lockdown I am at home so I will upload in the group all the notes and also discuss the questions in details and it will take time because their exam is in February just to grasp an idea about the story is this video now reaching 8 minutes so I must have complete it within 10 minutes so yate likha ase a few days later the Maharaja's son's 3rd birthday was celebrated until the Maharaja had given his entire mind over to tiger hunting so ৰাজ্যৰ সকলো কাম বাদ দি তেওঁ টাইগাৰ হান্টিঙত যোগ দিছিল যেতিয়া তেওঁ ভাবিছিল যে বাঘটো মৰিলে 100টা বাঘ তেওঁ মাৰিলে সো তেওঁ এতিয়া ফ্যামিলিৰ কামত নিয়োগ কৰিছে সো তেওঁৰ পুতেকৰ 3rd birthday in the 3rd birthday of his son he bought a tiger made of wood so when they were playing one sliver actually he was infected by one sliver and it got infectious so it is written here the next the infection flared in the Maharaja's right hand in 4 days it developed into a supporting sore which spread all over the arm 3 famous surgeons were brought in from Madras after holding a consultation they decided to operate the operation took place the 3 surgeons who performed it came out of the theater and announced so surgeon bilake operation kori theater holor pura olai he ki kole the operation was successful the Maharaja is dead ইয়াতে আইৰনিটো লুকাই আছে তেওঁলোকে কৈছে the operation was successful অপাৰেশনটো সাকসেসফুল হ'ল কিন্তু the Maharaja is dead যদি এ সাকসেসফুল হ'ল কিন্তু মহাৰাজা ডেড তাৰমানে ইয়াতে আইৰনিটো লুকাই আছে যে এজন শাসক এনেকুৱা শাসকৰ মৃত্যুৱে একচুয়ালি সাকসেসফুল
ইন দিছ মেনাৰ দ্য 100 টাইগাৰ টুক ইটছ ফাইনেল ৰিভেঞ্জ আপন দ্য টাইগাৰ কিং, এনেকৈহে কৈছে। এতিয়া complete 10 minutes, so we'll discuss the questions and I will send the question answers later on. And the question বিলাক actually কেনেকুৱা হয়, খুব ইজি actually, ইয়াত ডিটেইলছ ডিছকাশ্যন কৰিব লগা নাই, খুব ইজি কুৱেশ্যন থাকে। লং কুৱেশ্যন অৱশ্যে থাকে আইৰনি বা চেটায়াৰৰ ওপৰত। দ্য ষ্টৰি ইজ এ চেটায়াৰ অন দ্য কনচিট অফ দোজ ইন পাৱাৰ। হিষ্টাছৰ পৰা 2 মাৰ্কছৰ কুৱেশ্যন আহে, 3টা 6 মাৰ্কছ আৰু এটা 15 মাৰ্কছ, আৰু 6টা কুৱেশ্যন আহিছিল আগতে 12 মাৰ্কছৰ, আৰু লং কুৱেশ্যন আহে 7 মাৰ্কছৰ। চ' 7, 8, 9, 10, 11, 12, 13, 14, 8টা 2 মাৰ্কছৰ 4টা থাকে, আৰু এটা 7 মাৰ্কছৰ থাকে, 7 মাৰ্কছৰ এটা থাকে আৰু 2 মাৰ্কছৰ 4টা থাকে। ত' এটা লং কুৱেশ্যন চালেই হয়, আৰু শ্বৰ্ট কুৱেশ্যনবিলাক একদম ইজি, আৰু এইবিলাক আমাৰ অলৰেডি আগত দিয়াই আছে এনেকুৱা। চ' দিছ ইজ একচুৱেলি দ্য চামাৰী অফ দ্য ষ্টৰি। চ' থেংক ইউ, you have known the summary of the story, and you try to read the text with the idea of this summary. So I will discuss the questions and answers later on.